তো গাইজ একদম ইয়াত পানী পাবলৈ নাই এইফালে আপোনালোকে চাব পাৰে গোটেই নদী শুকান হৈ আছে আমি তিনিজনে যোৱা 48 ঘণ্টাৰ পৰা এনেকৈ ঘূৰি ফুৰিছোঁ জংঘলৰ মাজত জংঘল চাবৰ কাৰণে আহিছিলোঁ আৰু আমাৰ হাতত এতিয়া খোৱাৰ খাদ্যও নাইকিয়া হৈ গ'ল এইফালে জংঘল আছে চব আমি এতিয়া এইটো চাইডে যাম কিবা বনৰীয়া ফল মূল খাই থাকিব লাগিব আৰু বিশেষকৈ আমাৰ বেগ চেগ চব হেৰাই গ'ল আমি পলাওঁতে তো এতিয়া আমি যাওঁ ৰাস্তা বিচাৰি ফুৰিছোঁ আমি সেইফালৰ পৰা আহিলেও গোটেই শুকান পানীও খাব পৰা নাই তো কিবা বনৰীয়া বস্তু ফল মূল কিবা খাব পাওঁ নেকি চাওঁ বৰ্তমান আমি আহি আছোঁ ইয়াত আপোনালোকে চাব পাৰে চবফালে শুকান গোটেইকেইটা পানী পিয়া অৱস্থা বেয়া ইয়াত কিবা বনৰীয়া বস্তু খাবলৈ পাওঁ নেকি বিচাৰিব লাগিব মোৰ মতেতো ইয়াত আপোনালোকে চাব পাৰে একো মানুহৰ খোজ চোজ নাই বহু বছৰ চাগে ইয়াত কোনো অহা নাই সেইটো কাৰণে এনেকুৱা হৈ আছে আমি কি ক'ম আপোনালোকক আৰু চবতকৈ ডাঙৰ কথা এই ঠাইখনত বনৰীয়া হাতী আৰু বাঘৰ কাৰণে অকণমান বেয়া জেগা মানে ইয়াতে বনৰীয়া হাতী আৰু বাঘ পোৱা যায় অৱস্থা বেয়া চবতকৈ ডাঙৰ কথা এই খোজটো এইটো কিহৰ খোজ হ'ব পাৰে ইয়াতে খোজ আছে আৰু এনেকুৱা লাগিছে যেন এইটো বেছি আগলৈকে যোৱা নাই কি বস্তু হ'ব পাৰে এইটো আৰু আমিও এইফালেদিয়ে যাব লাগিব কিমান ভয়ংকৰ কিমান ভয় লগা এইফালেতো ৰাস্তাও বন্ধ হৈ আছে তো কৈ থাকোঁ মানে আমাৰ গোটেইকেইজনৰ অৱস্থা বেয়া হৈ গৈছে পেটত বহুত বেছি ভোক লাগিছে আৰু তাতকৈ বেছি আমাৰ পিয়াহ লাগিছে তো অলপ নদীৰ পানীৰ শব্দ শুনা পাই আছোঁ এইফালে তো এইফালে যাওঁ কথা ইয়াতে পানী বৈ যোৱাৰ এটা চিন আছে মানে ইয়াত যিখিনি পানী বৈ গৈছে সেইখিনিতো গৈ ক'ৰবাত নদীতে পৰিবতো তো আমি ভাবিছোঁ যে এই লিকটো দি যদি আমি গৈ থাকোঁ তেতিয়াহ'লে হয়তো আমি কিবা নদী এখন বিচাৰি পাম আৰু যদি আমি নদী বিচাৰি পাই যাওঁ সেই নদীয়ে গৈ আমি আমাৰ ঘৰ বিচাৰি পাম মানে হাইৱে কিয়নো মানুহৰ ওচৰ পোৱাটো আমাৰ বাবে এতিয়া চবতকৈ ডাঙৰ কথা হৈ আছে নহ'লে আৰু বেছিকৈ যদি ইয়াত থাকিব লগা হয় আমাৰ দিগদাৰ আছে ইয়াত আপোনালোকে শুনি পাইছে নাই নাজানো কিন্তু মোৰ কাণত পানীৰ শব্দ শুনি পাই আছোঁ হয়তো ইয়াৰ কাষত আমি নদী পাম আৰু নদীত আমি পানী খাব পাম যদি পানী নাপাওঁ তেতিয়া আমাৰ অৱস্থা বেয়া হৈ যাব কিন্তু মই চিয়'ৰ হয় যে এখন নদীয়ে হয় আৰু আমি পানী পাই যাম ইয়াতে নদী পাই গ'লোঁ প্ৰথম কথা আমি অলপমান পানী খাব লাগিব নহ'লে অন্তৰ্কণ্ঠ শুকাই গৈছে আৰু আপোনালোকে চাব পাৰে এই পাহাৰৰ মাজৰ নদীৰ পানীৰ কিমান চাফা হয় যিহেতু আমাৰ হাতত একো বাচন নাই তো এনেদৰে পানী খাব লাগিব ইফালে মহিন চবে পানী খোৱাত লাগিছে কেনেকুৱা পানীৰ সোৱাদটো কেনেকুৱা পাইছা ময়ো পানীটো খাই লওঁ অলপ আগত খাওঁ মানুহ আছে ইয়াতে ৱাও এইটো বিছলাৰী পানীতকৈ পিয়ৰ পানী হয় কিয়নো শিলৰ মাজে মাজে পূৰা চাফা হৈ আহিছে ইয়াতে পানীটো কিন্তু নদীখন পাইছোঁ ঘৰ যোৱা ৰাস্তা বিচাৰি পোৱাটো চবতকৈ ডাঙৰ কথা এতিয়া তো ফাইনেলি বহু দূৰ আহি আমি এটা ট্ৰেইনৰ ৰাস্তা পালোঁ এইফালে আমি ট্ৰেইনৰ ৰাস্তাটোদি গৈ থাকিব লাগিব ট্ৰেইনৰ ৰাস্তাটোদি গৈ হয়তো আমি গাড়ীৰ ৰাস্তা পাই যাম অলপ গাড়ী মাত ইয়াৰ পৰা শুনি পাই আছোঁ আৰু গাড়ী ৰাস্তা পাই যোৱাৰ লগে লগে আমি পাই যাম আমাৰ পুৰা পানীটো খাই হেৰি হৈ গ'ল
ঘৰ পাই যাম।